হয়, দুদিনীয়া ভ্ৰমণসূচী হাতত লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিবলৈ অসমলৈ আৰু যিহেতু দুটাকৈ দিন তেওঁ কাৰ্যসূচী হাতত লৈ ভ্ৰমণসূচী হাতত লৈ প্ৰধানমন্ত্ৰীগৰাকী আহিব অসমলৈ আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে 20 ডিচেম্বৰত যিহেতু বৰঝাৰত উপস্থিত হ'ব, বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ পেলাই তেওঁ কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু তাৰ অংশ হিচাপে বৰঝাৰ বিমানবন্দৰটোৰ যি মোৰ পিছপিনে থকা এই যি নতুন টাৰ্মিনেল সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰমেন দাসে দেখুৱাই আছে দৃশ্যসমূহ। এই যি নতুনকৈ নিৰ্মাণ হোৱা বৰঝাৰ বিমানবন্দৰৰ যি টাৰ্মিনেল, এই টাৰ্মিনেলটো উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই টাৰ্মিনেল উদ্বোধন কৰাৰ লগতে বিমানবন্দৰত থকা যি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ যি মূৰ্তি, এই মূৰ্তিও তেওঁ উন্মোচন কৰিব আৰু শেহতীয়াভাৱে বৰ্তমান যি কাম কাজসমূহ ইতিমধ্যে প্ৰায় শেষ হওঁ অৱস্থাত হৈছে আৰু নতুনকৈ এই যি টাৰ্মিনেলটো নিৰ্মাণ হৈ উঠিছে, এই টাৰ্মিনেলটো সম্পূৰ্ণ বাহিৰে নিৰ্মাণ কৰা হৈছে। প্ৰায় 6,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে এই নৱনিৰ্মিত টাৰ্মিনেলটো। প্ৰায় 6টা বছৰ ধৰি ইয়াৰ এই যি টাৰ্মিনেল, এই টাৰ্মিনেলটোৰ নিৰ্মাণ কাৰ্য চলি আছিল আৰু ইয়াতে প্ৰধানমন্ত্ৰীগৰাকী আহি পেলাই যিহেতু তেওঁ এই টাৰ্মিনেলটো ৰাইজৰ বাবে উৎসৰ্গা কৰিব। এই টাৰ্মিনেলটোত বিভিন্ন সা সুবিধা আছে। টাৰ্মিনেলটোত ঘণ্টাত প্ৰায় 4,500 একেলগে যাত্ৰীৰ যি বহনক্ষম ব্যৱস্থা আছে আৰু তাৰ সমান্তৰালভাৱে ইয়াতে নতুনকৈ যি নিৰ্মাণ হোৱা যি টাৰ্মিনেল, এই টাৰ্মিনেলত কেইবাটাও ব্যৱস্থা আছে। আন্তঃৰাষ্ট্ৰীয় কেইবাখনো বিমান ইয়াৰ পৰা পোনপটীয়াভাৱে যাব আৰু ইতিমধ্যে টাৰ্মিনেলটোৰ যি নিৰ্মাণ কাৰ্যসমূহ ইতিমধ্যে সমাপ্ত হৈছে। প্ৰায় 2% হয়তো কাম বাকী আছে। যিসমূহ শেষ কামসমূহ ইলেক্ট্ৰিচিটিৰ কামসমূহ, এই ইলেক্ট্ৰিচিটিৰ কামসমূহ ইতিমধ্যে শেষ পৰক দিয়াত সকলো ব্যস্ত হৈ পৰিছে আৰু এই টাৰ্মিনেলটোৰ বিভিন্ন সা সুবিধা থাকিব। ইয়াতে স্কেনিঙকে ধৰি আৰম্ভ কৰি অত্যাধুনিক সা সুবিধা ইয়াতে গঢ়ি তোলা হৈছে। এই যি দেখিবলৈ পাইছে সহযোগী ৰমেনে দেখুৱাইছে, ইয়াৰে যিসমূহ বাঁহসমূহ, এই বাঁহসমূহ আচলতে অসমৰ বাঁহ আৰু অসমৰ বাঁহসমূহ ইয়াতে এক বিশেষ চানেকি ধৰা হৈছে এই বিমানবন্দৰত। এই বিমানবন্দৰত যি বাঁহসমূহ বিভিন্ন ধৰণৰ অসমৰ বিভিন্ন প্ৰান্তৰ বাঁহসমূহেৰে এনেদৰে টাৰ্মিনেলটো নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু ভিতৰ ভাগত পুনৰ জনাইছে যে ভিতৰ ভাগত এবাৰত ঘণ্টাত প্ৰায় 4,500 যি যাত্ৰীৰ বহনক্ষম আচলতে এই বিমানবন্দৰটোৰ ক্ষমতা যি কেপাচিটি আছে, এবাৰত 4,500 যি যাত্ৰী, এই যাত্ৰীক একেলগে আচলতে হেণ্ডেল কৰিব পৰা যাব আৰু তাৰ সমান্তৰালভাৱে ইয়াতে আন্তঃৰাষ্ট্ৰীয় যিসমূহ আন্তঃৰাষ্ট্ৰীয় প্ৰায় 5 শতাধিক যাত্ৰী এবাৰতে আচলতে হেণ্ডেল কৰিব পৰা যাব আৰু ইতিমধ্যে যিসমূহ অত্যাধুনিক প্ৰযুক্তি এই বিমানবন্দৰত বিভিন্ন অত্যাধুনিক যি প্ৰযুক্তিসমূহ নিয়োগ কৰা হৈছে আৰু মোৰ পিছপিনে থকা এই যি পেণ্ডেলটো, এই পেণ্ডেলটো এই ৰভাতে প্ৰধানমন্ত্ৰীগৰাকীয়ে পাব্লিক মিটিং আচলতে সম্বোধন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে জনতাক সম্বোধন কৰিব আৰু সম্বোধন কৰি পেলাই তেওঁ ইয়াতে মিটিং কৰিব আৰু কেইবাটাও যিহেতু পুনৰ জনাইছে যে এই দুদিনীয়া কাৰ্যসূচীত কেইবাটাও যিহেতু অনুষ্ঠান হাতত লৈ পেলাই প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'বহি আৰু আচলতে এই বিমানবন্দৰৰ নামতে যিহেতু গোপীনাথ বৰদলৈৰ নামত এই বিমানবন্দৰটি আছে, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ যি বিমানবন্দৰৰ যি এটি মূৰ্তি নিৰ্মাণ কৰি ওলাইছে, সেই মূৰ্তিটো উন্মোচন কৰা হ'ব উক্ত দিনটোতে আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ যিহেতু আগমনক লৈ সকলো এতিয়া তৎপৰ হৈ উঠিছে। বিমানবন্দৰৰ যিসমূহ কাম কাজসমূহ প্ৰায় 2% বাকী আছে। এই 2% কাম কাজ হয়তো এইকেইদিনৰ ভিতৰতে সকলো নিৰ্মাণ হৈ সকলো শেষ হৈ উঠিব আৰু ইতিমধ্যে পুনৰ জনাইছো যে এই টাৰ্মিনেলটো নিৰ্মাণ কৰিবলৈ প্ৰায় 6টা বছৰ লাগিল। এই 6টা বছৰত প্ৰায় 6,000 কোটিৰ টকা ব্যয় সাপেক্ষে এই টাৰ্মিনেলটো আটক ধুনীয়াকৈ নিৰ্মাণ কৰি ওলাইছে আৰু টাৰ্মিনেলত পুনৰ জনাইছো যে এই বিভিন্ন ধৰণৰ ইয়াতে সা সুবিধা সংযুক্ত হৈ আছে। অত্যাধুনিক কেইবাটাও যিসমূহ ফেচিলিটিসমূহ কৰা হৈছে। ইয়াতে যিসমূহ লঞ্চসমূহ, যিসমূহ অতিথি গৃহ, সকলো ইয়াতে অত্যাধুনিক ব্যৱস্থাৰে কৰা হৈছে আৰু পূৰ্বৰ যি টাৰ্মিনেল আছিল, পূৰ্বৰ টাৰ্মিনেলৰ তুলনাত বৰ্তমানৰ যি নতুনকৈ নিৰ্মাণ হয় এই টাৰ্মিনেলটো এই 6 গুণ অধিক ডাঙৰ আচলতে বুলি জানিব পৰা গৈছে আৰু মোৰ পিছপিনে থকা যি এই সভাতে প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হৈ পেলাই জনতাক সম্বোধন কৰি এই টাৰ্মিনেলটো ৰাইজৰ বাবে উৎসৰ্গা কৰিব।